বন্ধুসকল মটন চিকেন এইবোৰ খাই একদম আমনি লাগি গৈছে সেইকাৰণে আজি বলো মোৰ হাতেৰ মাহতক এক কাৰি খুৱাও ৰেষ্টুৰেণ্ট ষ্টাইলত সানডে হোয়া মানডে रोज খাৱান্দে বলক তেন্তে বন্ধুসকল আজি মইনো কেনেকৈ এক কাৰি বনালো আপোনালোকে উপভোগ কৰক ইয়াৰ বাবে মই প্ৰথমতে আদা নহৰু কেঁচা জলকীয়া শুকান জলকীয়া আৰু জালুক লৈ লৈছো আৰু পিয়াজ আৰু আলু ভালদৰে ডাঙৰ ডাঙৰকৈ কাটি লৈছো আৰু এতিয়া আমি কণীখিনি আৰু আলুখিনি ফাৰ্ষ্ট বইল কৰি লম এতিয়া আমি গোটেইখিনি মছলা একেলগে আমি পিছি লম মিক্সিত এয়া মই কণী আৰু আলুখিনি পাতি দিছো বইল হ'বলৈ আৰু এইফালে মই গৰম পানী কৰি থৈছো কাৰণ আঞ্জাখনত আমি গৰম পানী দিলে বেছি সোৱাদপূৰ্ণ হয় ঠাণ্ডা পানী দিয়াতকৈ এতিয়া মই ৰন্ধা ষ্টাৰ্ট কৰি দিম ফাৰ্ষ্ট আমি কণীখিনি ভালদৰে নিমখ আৰু হালধি দি পেলাই ভাজি লম ৰং চোৱাকৈ এতিয়া মই তেলত কেইটামান জিৰা ফুটাই লৈছো আৰু পিয়াজ দি দিছো ইয়াতে পিয়াজখিনি ভালদৰে ৰং চুঙা হ'বলৈ মই এতিয়া এইখিনি ভাজি থাকিম এতিয়া আমি আগতে আপোনালোকক দেখুৱাই লোৱা পিছি থোৱা মছলাখিনি দি দিছো আৰু এইখিনিও একদম কেঁচা গন্ধটো যোৱালৈকে ভাজি থাকিব লাগিব আপুনি মছলাখিনি যিমানে ভাজিব সিমানে মানে কালাৰটো ধুনীয়া আহিব এতিয়া মই হালধি নিমখ আৰু এয়া জিৰা আৰু এয়া ধনিয়া পাউডাৰ দি দিছো বেলেগ মই কিনা একো মছলা ইউজ কৰা নাই ইয়াতে ঘৰুৱা মছলা ইউজ কৰিছো এতিয়া মই ইয়াতে ভাজি লোৱা আলুখিনি দি দিছো এয়া আমাৰ এক কাৰি অলমোস্ট ৰেডি হৈ গ'ল এতিয়া মই এইখিনি সাৰ্ভ কৰিম আপোনালোকে বাৰু আজিৰ মোৰ এক কাৰিৰ ৰেচিপিটো চাই কেনেকুৱা পালে যদি ভাল পালে তেন্তে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব